মহিলা সমিতি আৰু যুৱ সংঘৰ সৈতে আজি বহুত বছৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই ৰাস মহোৎসৱখনি অনুষ্ঠিত কৰি আহিছে। বিশেষকৈ মহিলাসকলক বহু কষ্ট স্বীকাৰ কৰি ইয়াত ৰাস অনুষ্ঠিত কৰাত আমি খুব কষ্ট স্বীকাৰ কৰা দেখিবলৈ পাই আহিছোঁ। বিশেষকৈ আমাৰ পৰা হেৰাই যোৱা দুগৰাকীমান মহিলা আমি আজি মনত পৰিছে। আগৰ মহিলা সমিতিৰ সভানেত্ৰী হৰেশ্বৰী দেৱী, স্বৰ্গীয় হৰেশ্বৰী দেৱী আজি তেখেতলৈ বাৰুকৈ মনত পৰিছে। বহুত কষ্ট স্বীকাৰ কৰি গৈছে এই মহিলাসকলৰ লগত। আৰু যুৱকসকল যেতিয়াই মহিলাসকলে বিচাৰে তেতিয়াই এই যুৱকসকল নামঘৰত প্ৰৱেশ কৰি লগে লগে যেতিয়াই যি অনুষ্ঠানতে বিচাৰে আমি দেখি আহিছোঁ। মই নিজেও এইখন গাঁৱৰে বাসিন্দা, সকলোকে দেখি আহিছোঁ সহযোগিতা আগবঢ়োৱা। সেইকাৰণে আজি এই অনুষ্ঠানটোত এই শুভখনত মই অনুষ্ঠিত ৰাস মহোৎসৱখিনি সুকলমে পাৰ হৈ যোৱাটো কামনা কৰিছোঁ আৰু তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এই অনুষ্ঠিত হোৱা ৰাস মহোৎসৱখনি প্ৰাক মুহূৰ্তত যিটো সুযোগ দিলে সেই সুযোগলৈ অশেষ ধন্যবাদ থাকিল তেখেতসকললৈ। আৰু ভৱিষ্যতে যাতে ইয়াতকৈ ভালকৈ আমি ৰাস মহোৎসৱখিনি অনুষ্ঠিত কৰিব পাৰোঁ, সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। আৰু আজি এই ৰাস মহোৎসৱখনি শুভ উদ্বোধক হিচাপে মই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।